নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 এপ্ৰিল। অসম ভ্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11টাকৈ গ্ৰান্টি ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। যদি আপুনি আত্মীয়গত 10,000 টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় প্ৰতি মাহতে সোমাব 3,000 কোটি টকা। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব আপোনাৰ বেংক একাউণ্টত। 1 এপ্ৰিলৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমীয়াতে অসমবাসীক 11টাকৈ গ্ৰান্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ অধীনত চৰকাৰী ঘৰ। ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। আপুনি চৰকাৰী ঘৰ পালেনে? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈ দিছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ মাজতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। কিন্তু কেতিয়া চৰকাৰী ঘৰ টকা সোমাই দিব একাউণ্টত ভিডিঅ'টোৰ শেষত জনাই দিম। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব। হয়, ইয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আপুনি এজন কৃষক নেকি? যদি আপুনি PM কিষাণৰ অধীনত টকা পায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 কোটি টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে দিয়া হ'ব বৃহৎ সুবিধা। আপোনাৰ ট্ৰেক্টৰ আছেনে বা পাৱাৰ টিলাৰ যদি নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰিব। লগতে গাই গৰু কিনিবৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰিব মোদী চৰকাৰে। অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে। অসমত হ'ব ইউনিফৰ্ম চিভিল কোড আৰু প্ৰথমবাৰলৈ অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক। কেৱল ইয়াৰ নহয়, KGৰ পৰা PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। অসমীয়াতে অসমীয়াক 11টাকৈ গ্যাৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি 11টা গ্যাৰাণ্টি দিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কেইজন সদস্য আছে? কিয়নো যদি আপোনাৰ ঘৰত ডাঙৰ পৰিয়াল আছে তেনে ক্ষেত্ৰত আপুনি 2খনৰ পৰা 3খন ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপোনাৰ ঘৰত যিমানখন ৰেচন কাৰ্ড থাকিব সিমানখন অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টাকৈ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ ভঙাৰ সুবিধাও কৰি দিব ৰাজ্য চৰকাৰে। সোণাপুৰত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব? আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয়ৰ সুবিধা ল'ব পাৰিব। কেনেকৈ আপোনাৰ ঘৰত আপুনি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব? যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে 15 লাখ হিতাধিকাৰী, নতুনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি প্ৰদান কৰিব। নিৰ্বাচনৰ পিছতে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি 1250 টকা নহয়, অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰা হৈছে। 1250 টকাৰ পৰিৱৰ্তে আপোনালোকৰ বেংক একাউণ্টত 3,000 টকা প্ৰদান কৰিব। যিসকলে অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও একাউণ্টত টকা নাপায় নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজিৰ পৰা সলনি হৈছে 8টাকৈ নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা সলনি হ'ব ৰেলৱে টিকট বুকিঙৰ বাতিলৰ চাৰ্জ। হয়, 1 এপ্ৰিলৰ পৰা ৰেলৱে টিকট বুকিঙক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপুনি ৰেল যাত্ৰা কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। 8 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত টিকট বাতিল কৰিলে 50% ধন ঘূৰাই পাব আপুনি। 24 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ পূৰ্বে যদি আপুনি টিকট বাতিল কৰে তেনে ক্ষেত্ৰত 25% ধন পাব বা ধন কৰ্তন হ'ব। কেৱল ইয়াৰ নহয়, 8 ঘণ্টা পূৰ্বে টিকট বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই নাপাব আপুনি। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে নতুন আয়কৰ আইন। নতুন শ্ৰম আইন কাৰ্যকৰীৰ পাছতে কৰ্মচাৰীৰ গ্ৰেজুৱেটি বৃদ্ধি পাব। কেৱল ইয়াৰ নহয়, 4খন নতুন শ্ৰম আইন 1 এপ্ৰিলৰ পৰা কাৰ্যকৰীৰ সম্ভাৱনা। আৰু এতিয়ালৈকে কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
NHAIয়ে কেৱল এয়াই নহয় ফাষ্টেগৰ বাৰ্ষিক পাছত বৃদ্ধি কৰিছে কেইবাটাও নতুন সিদ্ধান্ত পেন কাৰ্ডৰ সৈতে জড়িত নতুন নিয়ম সলনি 1 এপ্ৰিলৰ পৰা পান কাৰ্ডৰ আবেদন পত্ৰও নতুন হ'ব এটিএমৰ পৰা ধন উলিওৱাৰ বাবেও কেইবাটাও নতুন নিয়ম সলনি হৈছে বা কেইবাটাও নতুন নিয়ম আৰোপ কৰা হৈছে 5টা বিনামূলীয়া লেনদেনৰ পিছত নগদ ধন উলিয়ালে ভৰিব লাগিব ধনৰাশি কিন্তু প্ৰতিটো লেনদেনত 30 টকাকৈ লোৱা হ'ব চাৰ্জ আৰু ক্ৰেডিট স্ক'ৰৰ সৈতে জড়িত নিয়ম সলনি হ'ব গুগল পে ফোন পে বা অনলাইন লেনদেন কৰা সকলোৰ বাবে জৰুৰী খবৰ যদি আপুনি গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হৈছে আপুনি কেনেকৈ গম পাব এতিয়া চেক কৰক আপোনাৰ বেংক বেলেঞ্চ নিশ্চয় আপোনাৰ একাউণ্টৰ বেলেঞ্চ আপুনি চেক কৰিব পৰা নাই কিয় ইয়াৰ বাবে আপোনালোকৰ এটা সেটিং কৰিব লাগিব 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নতুন নিয়ম আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন এটা পাছৱৰ্ড OTP ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব আপুনি কিন্তু কেনেকৈ এই তিনিটা কৰিব যদি আপুনি এতিয়ালৈকে কৰিব পৰা নাই বা অনলাইন লেনদেন কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম আপুনি কেনেকৈ কৰিব অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব আজিৰ পৰা সলনি হৈছে 8টা নতুন নিয়ম হয় 1 এপ্ৰিলৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হৈছে আজিৰ ভিডিঅ' যিমান পৰা সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবেন গাৰ্গৰ নাম কিয় ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে 12 ঘণ্টা দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ জুবেন গাৰ্গক ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমা গাৰ্গৰ মংগলবাৰো একে অনুৰোধ কৰিছিল গৰিমা গাৰ্গে ইস্তাহাৰৰ পৰা জুবেনৰ নাম আঁতৰাই ল'বলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ আজি পুনৰ জুবেনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছে গৰিমা গাৰ্গে কংগ্ৰেছৰ 5টা চৰ্তত আছিল জুবেন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ 100 দিনৰ ভিতৰত জুবেন গাৰ্গক ন্যায় প্ৰদান প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰিব বুলি মন্তব্য কৰিছিল কংগ্ৰেছৰ ইস্তাহাৰত জ্যেষ্ঠ নাগৰিকক 1250 টকাৰ পেঞ্চন আৰু 10 লাখ লোকক ভূমিপট্টাৰ প্ৰদানৰ কেইবাটাও ইস্তাহাৰত প্ৰকাশ কৰিছে প্ৰতিগৰাকী মহিলাক মাহিলী ধন প্ৰদানত কেৱল এয়াই নহয় ব্যৱসায়িক সাহায্যৰ বাবে 50 লাখ টকা প্ৰদান কৰা হ'ব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবেন গাৰ্গৰ নাম কিয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে গৰিমা গাৰ্গে ইয়াৰ বিষয়ত ৰাইজে কি ক'ব ৰাইজৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ কংগ্ৰেছৰ পাপ পাহৰি নাযাব কিনো কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হয় অসম ভ্ৰমণৰ মাজতে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে আকৌ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য 195 টকা পৰ্যন্ত বাঢ়িল গেছ চিলিণ্ডাৰৰ মূল্য গেছ নাটনিৰ মাজতে বাঢ়িল প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম কেৱল এয়াই নহয় ৰেষ্টুৰাঁ হোটেল ব্যৱসায়ত পৰিব ব্যাপক প্ৰভাৱ ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰভাৱ পৰিছে হোটেল আৰু ৰেষ্টুৰাঁত হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ বাহনৰ গৰাকীলৈ দুখৰ খবৰ আজিৰ পৰা ৰাজ্যত বৃদ্ধি হৈছে টোল টেক্স ৰাজ্যৰ প্ৰতিখন টোল গেটত পাৰিব টোল কৰ 50 টকা পৰ্যন্ত টোল কৰ বৃদ্ধি টোল গেটসমূহত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 7খন টোল গেটত এই নিয়ম সলনি হৈছে নাজিৰাঘাট কেৱল এয়াই নহয় মদনপুৰ ৰোহাৰ টোল গেটত ভৰিব লাগিব অধিক ধন কেৱল এয়াই নহয় চুলুং ৰঙামাটি দবকা টোল গেটতো টোল টেক্স বৃদ্ধি কৰিছে লাখ লাখ বাহনৰ গৰাকীলৈ দুখৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে
লগতে এটা ডাঙৰ খবৰ 4 তাৰিখে ৰিজাল্ট আৰু 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত বিজেপি চৰকাৰে হুংকাৰ প্ৰদান কৰিছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বেদখলকাৰী কঠোৰ সকিয়নি বিজেপিক ভোট দিলে হাৰি নাযাব বেদখলকাৰী ভোট গণনা শেষ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান বৰাকৰ পৰাই কঠোৰ সকিয়নি বিজেপিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাংলাদেশী ত্ৰিপুৰাৰ পৰা আহিছে আৰু মাটি দখল কৰিছে মানি লোৱা নহ'ব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে বাংলাদেশ আৰু ত্ৰিপুৰাৰ পৰা যদি আহিছে তেনে ক্ষেত্ৰত সাৱধান হওক চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবাৰ বাগানতো হ'ব উচ্ছেদ অভিযান 4 তাৰিখে ৰিজাল্ট দিয়া হ'ব আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলডোজাৰ একশ্যন তাৰ পিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিৰ পৰা সুদীৰ্ঘ 16 বছৰৰ পাছত ভাৰতত হ'ব লোকপিয়ল সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়ল হ'ব আজি 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰথমবাৰৰ বাবে লোকপিয়ল হ'ব হয় প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰম্ভ 1 এপ্ৰিলৰ পৰা আৰু আজিৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ লগত সুদীৰ্ঘ 96 বছৰৰ পাছত ভাৰতত হ'ব জাতিপিয়ল ৰাজ্যসমূহে 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব লোকপিয়ল আৰু স্বাধীনতাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতত জাতিপিয়লৰ ব্যৱস্থা দেশজুৰি 30 লাখ কৰ্মচাৰীয়ে মোবাইল এপ যোগে কৰিব পাৰিব জনগণনা প্ৰথম পৰ্যায়ত লোকপিয়লত সম্পূৰ্ণ কৰা হ'ব কৃষক গণনা পোন প্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা থাকিব দেশত জনতাই নিজেই বিশেষ ৱেবছাইটত উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য শেষবাৰৰ বাবে 1931 চনৰ আগতে দেশত হৈছিল জাতিপিয়ল আৰু স্বাধীনতাৰ পিছত লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল জাতিপিয়ল আৰু অনলাইনত জনতাই 35টা শিতানত দিব লাগিব উত্তৰ বাহকৃষৰ গঠন খোৱাপানী উচ্চ খাদ্য সম্পৰ্কত দিব লাগিব প্ৰশ্নৰ উত্তৰ 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ জনগণনা আৰু 2027 চনত সম্পূৰ্ণ হ'ব লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়া দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'